তোমালোক এইটো ঘৰতে থাকা এইবোৰ টিউবৱেল লগাই থৈছা ৰাতি হ'লে বৰষুণ পৰে নি কিহত পঢ়ি আছা তুমি মই এইটোত আৰু তুমি মই ক্লাছ 8তে পঢ়িছো দুজনী এইটোতে পঢ়ি আছে একে বয়স ববিতা আৰু দীপালি এতিয়া বলচোন তোমালোকৰ ঘৰটো ভিতৰটো চাওঁগে এখন দৰ্জা হা দৰ্জাখন মাৰি দিয়াচোন এইখন দৰ্জা দি থোৱা নেকি হা এনেকে ভিতৰটো দেখি থাকে দৰ্জা এনেকে ডাংডাল দি থোৱা ব'লা ভিতৰলৈ ব'লাচোন ভিতৰলৈ ব'লা আৰু তোমালোকে পঢ়া শুনা ক'ত কৰা বস্তাত পাৰি তলত পঢ়া ভাত ক'ত ৰান্ধা ভাত ইয়াত ৰান্ধা ন এইটো পাকঘৰ তোমালোকৰ যেতিয়া ডাঙৰকে বৰষুণ দিয়ে তেতিয়া তোমালোকে খোৱা ক'ত আমি ইয়াতে আৰু যদি বেছিকে বৰষুণ দিয়ে এইবোৰ তিতি যায় তোমালোকৰ আচাকনি মাৰে ন এইবোৰ টিপাল এইবিলাক এনেকে কিমান দিন হ'ল এইবোৰ লগাই থোৱা বেছি 4 বছৰ 3.5 বছৰ হৈছে 3.5 বছৰ ধৰি এনেকে টিপাল লগাই থৈছে আৰু এইপিনে পিছফালৰ দৰ্জা নি এখন পাছফালৰ দৰ্জা এইপিনে পিছফালৰ দৰ্জা ন এইপিনে দৰ্জা নাই দেখোন দৰ্জা কিন্তু নাই এনেকে লগাই থোৱা আৰু এইখনে ন এইখনে এনেকে লগাই থৈ দিয়া লগাই থৈ দিয়া দৰ্জা বুলি নকয় মুঠতে এইখন এনেকুৱা হেৰিখন লগাই থৈ দিয়া ৰাতি ভয় নালাগে নে ভয় লাগিলে কি কৰিম উপায় নাই তেনেকে লাইট চাইটো নাই তেনেকে চাকি তাকি জ্বলাই তেনেকে পঢ়ো দুজনী মৰম লগা ছোৱালী ববিতা আৰু দীপা দুইজনী সমবয়সা ক্লাছ 8ত পঢ়ি আছে আৰু এটা ঘৰত থাকে ঘৰত না দৰ্জা আছে না টিংপাত আছে কিন্তু ঘৰটো এটা আপোনালোকে দৃশ্য চব কি ধুনীয়াকে ছোৱালী দুজনী মুচি কাচি ধুনীয়াকে ৰাখিছে আৰু এখেত হ'ল ববিতা আৰু দীপা দেউতাক ন এহঁতৰ মাক নাই ঢুকালে আপুনি দিন হাজিৰা কৰে ক'ত কৰে বাগানত দিনটো হাজিৰা কৰি কিমান পায় আপুনি 200-150 পায় আৰু এইখন কোৰে আপোনাৰ আহিলা তাৰমানে ন এইখন কোৰ লৈ আপুনি কোৰ মাৰি থাকে কোৰখন দেখি মই গম পাইছো বাগানত কাম কৰা কোৰ এনেকুৱা হয় এজন দেউতাক দিনে ৰাতি শ্ৰমদান কৰি থাকে আৰু এই দুজনী ছোৱালীক যিমান পাৰে মানে ভালদৰে ৰাখিবলৈ চেষ্টা কৰিছে ছোৱালীজনীয়ে যথেষ্ট কষ্ট কৰে তেওঁ বয়স হৈছে একচুৱেলি বয়সৰ আহে পৰিছে তেওঁ কিন্তু কষ্টৰ বাবে এনেকুৱা হৈছে আচৰিত এটা বেলেগ অৱস্থাত আছে এই পৰিয়ালটো কি কৰিব পাৰোঁ চাওঁ পৰিয়ালটোৰ বাবে আহিছো যেতিয়া নিশ্চয় পৰিয়ালটোৰ বাবে মই কিবা নহয় কিবা এটা কৰি থৈ যাম কিতাপবোৰ এনেকে থৈ দিছা ন এনেকে থৈ দিয়া আছে আৰু যেতিয়া পঢ়া হয় ইয়াতে ৰাতি এনেকে বস্তা পাৰি লোৱা বস্তা পাৰি চাকি জ্বলাই ইয়াতে পঢ়া হয় চাকি কি চাকি জ্বলোৱা এনেকুৱা ডিজেল আজিকালি ডিজেল বা কেৰাচিনেল চাকি জ্বলোৱা ন এতিয়া মোক চিনি পাইছা নাই মই আপোনাক চিনি পাইছো মোৰ ভিডিঅ'টো নোচোৱা চাগে মোবাইল নাই মোবাইলটো বাৰু নাই মই মানুহক সহায় কৰি থাকোঁ তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবিলাকক সহায় কৰি থাকোঁ এতিয়া তোমালোকৰ ওচৰলৈ আহিলোঁ তোমালোকে এতিয়া মোৰ পৰা প্ৰথমটো সহায় কি বিচাৰিবা মই আপোনালোকৰ প্ৰথমটো সহায় এইটো বিচাৰিম কি যেনে যদি হওক নহয় কিন্তু লাইনটো দিব লাগে আমাৰ পঢ়া যেনে আমি আগুৱাই যাব পাৰোঁ আৰু টিংখিনি ঘৰটো ধুনীয়া কৰি দিব লাগে আৰু দৰ্জাখন লগাই দিব লাগে পঢ়াটো নালাগে নি পঢ়াটো আপুনি মোৰ মতে আপুনি যিমানটো দিব পাৰে কিন্তু মোৰ কাৰণে এইটোৱে ভাল কি লাইটটো দিলে লাইট লাগিব তাৰপিছত ঘৰটো মই ধুনীয়া কৰি দিব লাগিব টিং লগাই তাৰপিছত পঢ়া টেবুল চহা টেবুল চব ধুনীয়াকৈ সেইটো টাইপ তুমি বিচৰা নাই মানে তুমি লাইট আৰু ঘৰটো লাগে যাতে পানী নপকে থাকিব পাৰে লাইটৰ ওপৰত পঢ়িব পৰা ন মই ইহঁতক সুধিছোঁ যে কি লাগিব কিন্তু ইহঁতৰ ডিমাণ্ড এটাই দিছে মোক সিহঁতে পঢ়িবৰ কাৰণে লাইটৰ পোহৰত পঢ়িব বিচাৰে যাতে পানী নপৰাকৈ ভালদৰে থাকিব পাৰে ঘৰটো টিংখিনি লগাই দিব লাগে আৰু কিন্তু সিহঁতি বিচাৰিব জনা নাই যে এখন পঢ়া টেবুল লাগে আচলতে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে বেছি বিচাৰিব নাজানে যিটো সুবিধাবাদী মনটো সিহঁতৰ নাই মানে আৰু এনেকুৱা ল'ৰা ছোৱালীৰ বাবে কাম কৰি ভাল কয়তো আপোনাৰ ঘৰৰ সীমাটো কোনটো কিমান বাগানখিনি আপোনালোকৰতো নহয় এই বেলেগৰহে এইখিনি মাটি আপোনালোকক মানে যোন বাগানত কাম কৰে তেওঁলোকে দিছে বহিবলৈ ন অকণ মানে ঘৰটো এই চোতালখনৰ পৰা এইখিনি আৰু ন এইখিনি হ'ল আপোনালোকৰ সীমা এই টিউবৱেলখিনি আপুনি লগাইছিলে নে বেলেগে দিছিলে আপুনি অসুস্থ বুলি কৈছে আৰু ৰাতি হ'লে চকুৰে দেখা নোপোৱা হয় নেকি আপুনি ৰাতি হ'লে মানে দিনত দেখে ৰাতি হ'লে এতিয়াও মানে আন্ধাৰ দেখি থাকোঁ কোমলি পোৱা নিছে তথাপিতো আপুনি কাম কৰি থাকে দিন হাজিৰা কৰিয়ে থাকে মোৰ সকলোতকৈ মানে এটা বস্তু বেয়া লাগিছে এই দৰ্জাখন চক না এইখন আমাৰ এই বাৰীত যে দিয়ে আপোনাৰ জেওৰা জপনা টাইপৰ এখন এইখন দৰ্জা দি কেনেকৈ দুজনী ছোৱালী সুৰক্ষিত হ'ব আৰু পিছফালেও একে পিছফালেও এনেদৰে যদি মই আহোঁ এখন দৰ্জা দি আহি পিছফালৰখন যিখন দৰ্জা স্বৰূপে আছে এইখনতো একেবাৰে ভাগি ছিগি গৈছে না দৰ্জা আছে না ঘৰৰ ওপৰত টিং আছে আগফালে পিছফালে দুখন অসুৰক্ষিত দৰ্জা আৰু সেই দৰ্জা দুখনৰ ভিতৰতে এটা কোঠাৰ ভিতৰত থাকে ক্লাছ 8ত বহা দুজনী ছোৱালী এই দুজনী ছোৱালীৰ বাবে কাম কৰাটো দায়িত্ব নহয় কৰ্তব্য বুলি ভাবিছোঁ গতিকে সিহঁতৰ বাবে আগুৱাই যাম বহুত কম দিনৰ ভিতৰত সিহঁতে এটা যাতে ভাল পৰিৱেশত থাকিব পাৰে তাৰ ব্যৱস্থা মই কৰি দিলোঁ তোমালোকে ইমান কষ্টত হ'লেও পঢ়ি আছা হয়নে তোমালোকে ডাঙৰ হৈ কি হ'বলৈ মন ডাঙৰ হৈ মানে ভালকৈ পঢ়ি শুনি কি হ'বলৈ মন মই যাতে এটা ভালকৈ পঢ়ি শুনি এটা যদি ভাল মানুহ হ'ব পাৰোঁ যাতে চবে কয় আৰু মানে ভাল মানে চাকৰি এটা কৰিবলৈ মন ন যিমান কষ্ট পালোঁ কেতিয়া পঢ়াটো এৰা কথা ভবা নাই আজিলৈকে ন নাই ভবা পঢ়ি আছা কোনোবা শ্ৰেণীত ফেইল কৰিছে নাই কৰা এটা শ্ৰেণীটো ফেইল কৰা নাই টিউশ্যন চিউশ্যনটো নাই তোমালোকৰ একোৱেই টিউশ্যন নাই স্কুলত যিটো পঢ়ায় সেইটো মতেই তোমালোকে ঘৰত পঢ়াইহি ইজনী সিজনী মিলি পুৰা পঢ়ি থাকা দুইজনী কাৰণে বান্ধৱী আৰু ন যদি বাইক ভনীয়েক ডাঙৰ কোনজনী অলপ ডাঙৰ আৰু দুজনী একেই আৰু হাইটে চাইডে দুজনী সমান আৰু সিহঁতৰ মাত কথাবিলাক ইমানেই মৰম লগা হাঁহিটো মুখত সদায় থাকে যিমান দুখ কষ্ট হ'লেও এই হাঁহিটোৱে সিহঁতি জীৱনটো আগুৱাই নিছে চ' মই আজি এনেকুৱা এটা পৰিয়ালৰ ওচৰলৈ আহিলোঁ যিটো পৰিয়ালৰ দুজনী ছোৱালী ভৱিষ্যতৰ কথা জড়িত হৈ আছে এতিয়া তোমালোকৰ অভাৱ কি হৈ আছে এইটো কোৱাচোন মানে কিবা বহি চহি কিনিবলৈ আছে নেকি
বহিছে কিনিবলেতো এতিয়া বৰ্তমান নিজে লোৱা হ'লতো বহি এতিয়াকে বৰ্তমান এতিয়া ইমান হেৰি হোৱা নাই এই মাছ মাংস কিমান দিন খোৱা নাই ভাত ভালকে মাজৰ দেউতাটো বাৰু আনিয়ে থাকে খাই থকা হয় বাৰু খাই থকা হয় জানে যিমান কষ্ট কৰিছে তোমাক ভালকে খুৱাই আছে ন ভালকে খুৱাই আছে দেউতা কাম বন কৰি কিন্তু ভালকে এযোৰ কাপোৰ ল'ব লাগিব তোমালোকে ভাল কাপোৰ ইউনিফৰ্ম বেগ কিবা কিবি ল'ব লাগিব ন আৰু মই যেতিয়া আহিছো তোমালোকৰ দেউতাটো সদায় কামেই কৰি আছে ন কষ্টই কৰি আছে এদিনটো জিৰণি লোৱা নাই আজি দেউতাৰ হাতত মই কিছু এইটো লওক মই কেইটকামান পইচা দি থৈ গৈছো মই যেতিয়ালৈকে নাহো এই ঘৰটো বনাবলৈ তেতিয়ালৈকে আপুনি অলপ দিন জিৰণি লওক দেই আকৌ যাব কামত পিছত অলপ দিন তেতিয়া আপুনি সুস্থ হ'ব কাৰণ আপুনি চকু ভালকে দেখা নাপাব বুলি কৈছে ধোঁৱা কোৱা দেখে সেইকাৰণে মোৰ ফালৰ পৰা দি থৈ গৈছো মই আকৌ আহিম ঘৰ বনোৱাকে আহিম ভালকে ঘৰ বনাই সকলোখিনি ছোৱালীজনী যি বিচাৰিছে সোলাৰ লাইট দিব লাগিব ইয়াত যিটো কাৰেণ্ট তোমালোকৰ বেলেগৰ পৰা আনিব নোৱাৰি 3টা লাইট জ্বলিব ধুনীয়াকৈ সোলাৰ লাইট দিম তাৰপিছত পঢ়া টেবুল ঘৰ সকলোখিনি কৰি থৈ যাম মই কিন্তু আপোনাক আজি এইটো দি থৈ গৈছোঁ যাতে আপুনি দুদিনমান জিৰণি লয় ভালদৰে এসাঁজ ভাত খাই ধুনীয়াকৈ ভালকৈতো খুৱাই আছে আপুনি আৰু জিৰণি ল'বৰ কাৰণে এইটো দি থৈ গৈছোঁ মই নহালৈকে দেই ঠিক আছে দৰ্জা নাইকিয়া এটা ঘৰ টিং নাইকিয়া এটা ঘৰ পাল তৰি থোৱা এটা ঘৰ এই ঘৰটো বনাব লাগিব এই পৰিয়ালটো চলাই আহিলোঁ আজি তেওঁলোকক প্ৰতিশ্ৰুতি দি থৈ গ'লোঁ যে মই অতি সোনকালে আহি আছোঁ এইটো ঘৰ বনাই সোনকালে শেষ কৰিম আৰু ছোৱালীকেইজনী যি ডিমাণ্ড সকলো ডিমাণ্ড পূৰণ কৰি তেওঁলোকৰ জীৱনটো ৰঙীন কৰিম কথা দি আজি এই পৰিয়ালটো আপোনালোকক দেখুৱালোঁ আপোনালোকৰ অনুভৱ ক'ব পৃথিৱীখনত এনেকুৱা মানুহ আছে যে এনেকুৱা এটা জীৱন পাৰ কৰি আছে আচৰিত হ'ব ভাবিলে এই ছোৱালীজনীয়ে তথাপিতো মুখত এটা হাঁহি লৈ জীয়াই আছে দেউতাকে ইমান কষ্ট কৰে সেই কষ্টৰ মূল্য বুজি পাইছে আৰু সেই কষ্টৰ মূল্য বুজি পোৱাৰ বাবে তেওঁলোকে স্কুলৰ পৰা আহিও ক'ৰবাত যদি কাম পায় সেই কামটো কৰি 50-100 টকা যি পায় নিজৰ বহি কলম যোগাৰ কৰি আছে গতিকে আপোনালোকে বিচাৰ কৰিব লাগিব আপোনালোকে মন্তব্য জনাব এই পৰিয়ালটোৰ বাবে কিমানকৈ ভালকৈ কাম কৰিব লাগিব কি কৰিব লাগিব সকলো আপোনালোকে উপদেশ দিব বুলি আশা কৰি কম সময়ৰ ভিতৰতে ইহঁতৰ ওচৰলৈ অহা প্ৰতিশ্ৰুতি আজি বিদায় মাগিছোঁ ববিতাহঁতৰ ওচৰৰ পৰা বিদায় মাগিছোঁ এজন ককাইদেউৰ ওচৰৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন দা